এটাই উজু উপায় আছে, সেইটো হ'ল কাঠফুলা। কাঠফুলাৰ যোগেদি আমাৰ স্বাস্থ্য উন্নতি হ'ব আৰু কাঠফুলাৰ যোগেদি আমি মানুহবোৰ ধনী হ'ম। কেনেকৈ ধনী হ'ম? যে আমি কাঠফুলা উৎপাদন কৰোঁতে মেক্সিমাম 25 ৰুপিজ খৰচ হয়, কিন্তু আমি তাক 200 টকাত বেচোঁ, 150 টকাত বেচোঁ, 250 টকাত বেচোঁ। চাওকচোন কিমান গুণ লাভ। আৰু তাক খেতি কৰিবলৈ আমাৰ এনে নষ্ট হোৱা খেৰ আৰু অপৰ্যাপ্তভাৱে পোৱা পানী। এজন ব্যতিক্ৰমী বিজ্ঞানী ডক্টৰ ধীৰেন্দ্ৰনাথ কলিতা ছাৰে 2018 চনৰ 7 ডিচেম্বৰত গোটেই অসমৰ 100জন কাঠফুলা খেতিয়ক গোটাইছিলে, গোটাই পেলাই আলোচনা কৰিছিলে। সেই 100জন কাঠফুলা খেতিয়কৰ এই মিলন মেলাখনত উপস্থিত আছিল সেই সময়ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গোটেই ভাৰততে সন্মান জনোৱা এজন মহান বিজ্ঞানী, আমাৰ অসমৰ সুসন্তান ডক্টৰ কমল মল্ল ভোজৰ বৰুৱা ছাৰ। ভোজৰ বৰুৱা ছাৰে ক'লে যে কাঠফুলা খেতিয়কসকলক সুশৃংখলিত ৰূপত সংগঠন কৰিব লাগে, জিলাই জিলাই কাঠফুলা খেতিয়কসকলক সংগঠিত কৰিব লাগে। ব্যৱসায় ভিত্তিত মই মাছৰ খেতি কৰোঁ, ব্যৱসায় ভিত্তিত। কিন্তু মই নিজে নিৰামিষাৰী, মাছ মাংস নাখাওঁ। তো নিজে খোৱাৰ কাৰণে মই মাছৰুমৰ খেতি আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া যদি কোনোবা সোধে মই কিহৰ খেতি কৰোঁ, মই প্ৰথম পৰিচয় যে মই খেতিয়কৰ খেতি কৰোঁ, তাৰপিছত মাছৰুম খেতিয়কৰ খেতি কৰোঁ, যিটো মোৰ ইমোশ্যন। এতিয়া মোৰ তাতে শ ষ্টুডেণ্ট আহে। তো আমাৰ গুৰুজনে আমাক এটা কথা শিকাইছিল, মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছিল। কিয় কৈছিল? ভকত অহা নাছিল তেতিয়া, শংকৰদেৱৰ কথা কৈছোঁ। তো ময়ো মোৰ ফাৰ্মখনত এই ব্যৱস্থাটো কৰিছোঁ যে ল'ৰা ছোৱালীয়ে আহক, সিহঁতে আমোদ প্ৰমোদ কৰক। তো আহি সিহঁতে ফুৰিবৰ কাৰণে সিদিনাখন আহিছে 300, সৰ্বাধিক ষ্টুডেণ্ট এদিনত 300 আহিছে, ঘগ্ৰাপাৰা হাই ছেকেণ্ডেৰীৰ পৰা এদিনত 300 ষ্টুডেণ্ট। তো সিহঁতৰ পৰা মই ধৰিছোঁ 30জন খেতিয়ক হ'বই হ'ব। সেইটো মোৰ খেতি, তথা মই খেতিয়কৰ খেতি কৰোঁ। তো আমি আৰু খেতি কৰিম, কিন্তু আমি আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব, মনত সাহস থাকিব লাগিব, কথা য'তে য'তে ক'ব লাগিব। আৰু ছাৰে কোৱাৰ দৰে মানে মোৰ এটা বেমাৰ, এইটো মাছৰুমৰ কথা কোৱাটো আপোনাৰ বিশ্বাস কৰিব টান পাব। ছাৰে গম পায়, ছাৰে গৈছে বাৰু। শ্মশানতো মই মানুহক মাছৰুমৰ কথা নকওঁ, কোনোবাই পাগল বুলি ক'লেও ক'লে দেখিলে। কাৰণ শ্মশানত চিতাত মানুহজন উঠাই দিয়াৰ পিছত 3 ঘণ্টা আমাৰ কামেই নাথাকে একো, আৰু পূৰা জ্ঞান আমাৰ ঘূৰি আহে তাতে। সেইটো মই একদম মোৰ ওচৰ পাজৰ কোনো মানুহ ঢুকালে মই কেতিয়াও মিছ নকৰোঁ। তাত যাওঁ 3 ঘণ্টা পূৰা এনেকুৱা সময় পাওঁ যাৰ পূৰা নিজা জ্ঞান ঘূৰি আহে, অভিমান ঘৰত থৈ গুচি আহে পূৰা যেতিয়া জ্বলি থাকে। সেই 3 ঘণ্টাত বোলে মানুহজন কিয় মৰিল, বোলে চুগাৰ হৈ মৰিল। মাছৰুম খালে তাৰ চুগাৰে নহ'ল, হাৰ্টৰ অসুখ হ'ল। সি যদি মাছৰুম খালে হয় তাৰ হাৰ্টৰ অসুখে নহ'ল হয়, কাৰণ তাত কলেষ্ট্ৰল নাই, আৰ্গষ্টৰেল আছে। তাৰ বোলে সি হেৰি হ'ল, বোলে তাৰ এইটো ফ্ৰী ৰেডিকেল কণ্ট্ৰল কৰিব লাগিছে। অৰ্থাৎ মাছৰুমৰ কেইটামান শব্দ আমি মুখস্থ কৰিলোঁ যে মাছৰুমত কলেষ্ট্ৰল নাথাকে, আৰ্গষ্টৰেল থাকে। মাছৰুমৰ আকৌ ৰকেট চাইন্স নাই, সৰু শব্দ কেইটামান ৰাখিলে ফ্ৰী ৰেডিকেল। অৰ্থাৎ আমাৰ যিমান বয়স হৈছে সকলোৰে ব্লাড টেষ্ট কৰিলে গম পায় ব্লাডত কিমান ফ্ৰী ৰেডিকেল আছে। মাছৰুম খোৱা মানুহবিলাক বুঢ়া নহয়, মাছৰুম খোৱা মানুহবিলাক ধুনীয়া হৈ থাকে, সকলো দুৰ্বলতা থাকে। মই ৰিণিকি বেয়া মেডামক তাতে বুজাইছিলোঁ হেৰিত এগ্ৰি হৰ্টিকালচাৰত, বোলে বাইদেউ ধুনীয়া হৈ থাকিব বিচাৰে যদি মাছৰুম খাওঁ। সেই লেভেলতো কথা পাতিছোঁ, কথা পাতক, অভ্যাস কৰক। তাৰমানে কি কথা কোৱা অভ্যাস কৰিব লাগে, য'তে ত'তে যাকে পায়, ধনী দুখীয়া কাকো বিচাৰিব নালাগে। কেৱল মই এজনকে কথা পাতিব লগা আছে, তেখেত হ'ল মুখ্যমন্ত্ৰী মহোদয়। তেখেতক এইবাৰ আমি বুজাব লগা আছে। আমি প্ৰণ লৈছোঁ, ছাৰৰ লগত কথা পাতিছোঁ। অহাবাৰ মাছৰুম অধিৱেশন দিনটো এতিয়া অলপ পিছত হ'ব পাৰে, মুখ্যমন্ত্ৰী যেনে তেনে মাতিম। আজি আমি প্ৰস্তাৱ ল'ম, ধুনীয়াকৈ লাগিম, এতিয়াৰ পৰাই লাগিম। কাৰণ মুখ্যমন্ত্ৰী যদি এবাৰ আহি মাছৰুমৰ কথা কৈ দিয়ে, আমাৰ মাছৰুম বেচা সমস্যা সমাধান হ'ব, উৎপাদন কৰা সমস্যা হ'ব। কোনোবা আমাক বন্ধুৱে কৈছে ক্ৰপ ইঞ্চুৰ লাগে, যেতিয়া মাছৰুমৰ পেকেট এটা কৰিম, সেইটো যদি আমাক ক্ৰপ ইঞ্চুৰ হৈ যায়, সেই পেকেটৰ মাছৰুম নলালৈ যদি আমি পইচাটো পাওঁ, তেতিয়া হাজাৰ মাছৰুম কৰাত একো অসুবিধা নাই। সেই লেভেলৰ খেতিয়ক আপোনালোকে ভাবক নিজকে, মানে খেতিয়ক মানে সৰু বুলি ভাবিব নালাগে। খেতিয়ক মানে আমি বহুত ডাঙৰ কথা, আৰু চবতছে ডাঙৰ কথা যাৰ হাড় ভঙা পৰিশ্ৰমত আমি মানে আমাৰ পেটৰ ক্ষুধা নিবাৰণ কৰিছোঁ। মই তেখেতসকলক খেতিয়ক বুলি নকওঁ, অন্নদাতা বুলিয়ে কওঁ। তো মই সেইসকল অন্নদাতাক আজিৰ এই পবিত্ৰখনত সেৱা জনাই পেলাই মই এইখিনি ইয়াতে সমাপ্ত কৰিছোঁ। মাছৰুমক লৈ প্ৰথমতেতো এনেকুৱা নাছিলে যে খেতি কৰি কিবা এটা হেৰি কৰিব পাৰিব বা কৰিব পাৰিব, কিন্তু এতিয়া মাছৰুম প্ৰথমতে আমি যেতিয়া 2008-10 চনত আৰম্ভ কৰিছিলোঁ, তেতিয়া অসমত তেনেই নগণ্য খেতিয়ক আছিল, এনেকৈ ধৰণে সমবেত হৈ আমি কিবা এটা অনুষ্ঠান কৰিব পৰা ধৰণৰ নাছিল। কিন্তু এনেকুৱা এটা অৱস্থাৰ পৰা গৈ যে বিজ্ঞানীসকলে আমাক এনেকুৱা এটা পদ্ধতিৰ উদ্ভাৱন কৰিলে, কৃষি ইয়াক এটা ইনডোৰ কৰক, এটা বহুত ধুনীয়া লাভান্বিত হ'ব
মাছৰুমক লৈ আমি উপকৃত হৈ ইয়াত সকলোৱে আজি এখন সভা উদ্বোধন কৰিব পাৰিছোঁ। বিভিন্ন অহাকালি ডেফিনেটলি আমি লগ পাম। এই মুহূৰ্তত মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিব, এইটোৱে মানি থাকিব, কৃষক ৰাইজে বহুত কষ্ট কৰি ঘৰবিলাক আগবঢ়াই দিছে। কৃষক ৰাইজৰ ওপৰত বছৰত অলপ পইচা হওক, পইচা আমি স্বাভিমান বজাই ৰাখি নিজে কষ্ট কৰি আৰম্ভ কৰিম। কিন্তু আৰম্ভ কৰিবলৈ যাওঁতে যিবিলাক অসুবিধা, সেই অসুবিধাখিনি আমাক দূৰ কৰিব লাগে। আমি বেলেগ আশাও কৰা নাই। আৰু মইতো ক'লোৱেই চৰকাৰৰ যিখিনি সুবিধা, সেইটো আমি লিষ্ট বনাই সুসংগঠিত ৰূপত আমি দিব পাৰিম। আমাৰ সেইফালৰ পৰাও কোনো অসুবিধা নহয়। খালি মই এতিয়া ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে সহযোগ কৰক, ভালকৈ বুজিবলৈ চেষ্টা কৰক সংগঠনটোৰ প্ৰয়োজন আছে নে নাই। যদি আছে বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ নিজৰ নিজৰ মতামত ৰাখি ৰাখক। নিজৰ অঞ্চলত কেনেকৈ মানুহৰ মাজলৈ এই কথাবিলাক প্ৰচাৰ কৰিব পাৰি। আহ্বান জনাইছোঁ যে আমাৰ এই প্ৰেমময় সম্পৰ্কটো বিজ্ঞানী আৰু কৃষকৰ যুগলবন্দী বুলি মই ফেচবুকত দি আছোঁ। মোৰ ইমান শক্তি নাই, মই বিজ্ঞাপন দি কথা ক'ব নোৱাৰোঁ, গতিকে ফেচবুকটোকে ফ্ৰীকৈ পাইছোঁ, তাতে দি আছোঁ। সেইবোৰ পঢ়িব আৰু আপোনালোকে আগবাঢ়ি যাওক। আমাৰ ডাইৰেক্টৰ, মৰমৰ ডাইৰেক্টৰ ছাৰ আহিছে, তেখেত পালছৰ যিসকল আমাৰ কৃষক আছে তেওঁলোক সকলোকে মই জড়িত আদৰণি জনাই আমি আমাৰ আজি কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই মৰ্মে আমাৰ এখন এক্সিবিশ্যন আয়োজন কৰা হৈছে। মই মাননীয় ডক্টৰ নেওগ ছাৰক এক্সিবিশ্যন দ্বাৰ মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি মুখ্য উপদেষ্টা, মই তেখেতক আদৰণি জনাবলৈ কেন্দ্ৰৰ বিজ্ঞানী উপৰঞ্চীভাৱে আহে তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ কিমান অভাৱ সি পূৰণ কৰিব পাৰিব চাওকচোন। আৰু এই অভাৱখিনি দূৰ কৰিব পাৰিব আমাৰ এই মাছৰুমে। কিন্তু ইয়াত প্ৰব্লেম ক'ত? আজিও মাছৰুমে যেনেকৈ জনপ্ৰিয় হ'ব লাগিছিল তেনেকৈ জনপ্ৰিয় হোৱা নাই। আজিও বহুতে ভাবে মাছৰুম খালে মৰে, আজিও বহুতে ভাবে। এতিয়া আমি বিজ্ঞানী হিচাপে কৈছোঁ, মোক খাব দিয়ক, মই খাম প্ৰথমতে, মই যদি নমৰো আমি আনিছোঁ পাই ইমানখিনি সাহস লৈ আমি কৈছোঁ ৰাইজৰ আগত যে মাছৰুম খাওক, মাছৰুম খুৱাওক, ভাল বস্তু ল'ৰা ছোৱালীক খুৱাইছোঁ বুলি গৰ্ব অনুভৱ কৰক, নিজে স্বাৱলম্বী হওক। আৰু আমি আমাৰ সৰু সৰু সপোনবোৰ বাস্তৱত ৰূপায়িত কৰে, বাস্তৱত ৰূপায়িত কৰা প্ৰত্যেকেই অংশীদাৰী হয়। আৰু এইখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 2018 চনত 7 ডিচেম্বৰ অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা প্ৰায় 100টা মাছৰুমৰ লগত জড়িত উদ্যোগী তেখেতসকলক লগত লৈ পোনপ্ৰথমবাৰৰ কাৰণে মাছৰুমৰ এণ্টাৰপ্ৰেনিয়ৰ্ছ মিট আমি গুৱাহাটীত পাতিছিলোঁ। তাৰ পিছৰ বছৰত আমাৰ সেই সময়ৰ উপাচাৰ্য ডক্টৰ কমল বল্লভ বৰুৱা ছাৰে কৈছিলে যে তোমালোকে আগবাঢ়ি যোৱা, এটা সংগঠন কৰা। আৰু সেই বছৰতে 19ত
আমি সদৌ অসম মাছৰুম গছ এছ'চিয়েশ্যন বুলি এটা সংস্থাৰ জন্ম দিয়া হৈছিল আৰু পিছৰ বছৰৰ 9 জানুৱাৰী আমি মাছৰুম ডে এটাই উদ্দেশ্য প্ৰচাৰ আৰু প্ৰসাৰ মাছৰুম কি চাওক মাছৰুমে আমাৰ জীৱনত কিমান পৰিৱৰ্তন কৰিব পাৰে অনুভৱ কৰক মাছৰুম কেনেকৈ কৰে দেখক মাছৰুম কেনেকৈ খাই চাওক কিমান কি কৰিব পাৰি মাছৰুমৰ পৰা দেখক